ইমান পঢ়া শুনা কৰিও এতিয়ালৈকে চাকৰি পোৱা নাই নে? আমাৰ বৰাৰ পুতিকে এইবাৰ এডিআৰিত পালে নহয়। তুমিও চোন চাকৰি এক্সামবিলাকৰ কাৰণে পঢ়ি আছিলা, ক্লাছ নকৰিলা নেকি? হাই, মই কৌমুদি। আপুনিও হয়তো জীৱনত কোনোবা নহয় কোনোবা মুহূৰ্তত এনেকুৱা প্ৰশ্ন বা এনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছে, আৰু ময়ো ইয়াৰ ভুক্তভোগী। এটা সময়ত মই বৰ ভাবিছিলোঁ মানুহে কি ক'ব, মানুহে কেনেকৈ ক'ব, মানুহে কি ভাবিব, আৰু সেইবোৰ ভাবি ভাবি জীৱনৰ খুব ধুনীয়া সময় মই নষ্ট কৰিলোঁ। আৰু সেইকাৰণে এতিয়া মই ভাবিবলৈ বাদ দিছোঁ মানুহে কি ভাবিব। আৰু সেইকাৰণে ভাবিলোঁ যে এইবোৰ টপিকৰ ওপৰত আমি খুলি কথা পাতিব লাগে। ভাৰতৰ নিচিনা এখন দেশ য'ত 1.4 বিলিয়ন পপুলেশ্যন আছে, য'ত ইমান কম জব জেনেৰেট হয়, তাত ঘৰত আহি কোনেও আপোনাক এটা চৰকাৰী চাকৰি দি নাযায়। তাৰ কাৰণে পঢ়িব লাগিব, সময় দিব লাগিব, 2-3 বছৰ সময় আমি নিজেই ল'ব লাগিব। আৰু তাৰ পাছতো এটা চাকৰি পোৱাৰ চান্স হৈছে 0.01%। আৰু এনেকুৱা পৰিস্থিতিত যেতিয়া আমি পঢ়ি থাকোঁ, যেতিয়া আমি ষ্ট্ৰাগল কৰি থাকোঁ, তেতিয়া আমাক চবতকৈ প্ৰয়োজনীয় বস্তুটো হৈছে ছাপৰ্টৰ। আৰু সেইখিনি সময়ত ছ'চাইটিৰ পৰা যেতিয়া এনেকুৱা নেগেটিভ কমেণ্ট পোৱা যায়, তাতকৈ লাজৰ কথা আৰু তাতকৈ দুখ লগা কথা এখন সমাজৰ কাৰণে একোৱেই হ'ব নোৱাৰে। সেয়েহে যদি আপুনিও ষ্ট্ৰাগল কৰি আছে, প্ৰিপেয়াৰ কৰি আছে, তেতিয়াহ'লে নেগেটিভ কমেণ্টবিলাকলৈ গুৰুত্ব নিদিব। কাৰণ কাইলৈ পৰহিলৈ যদি আপুনি ছাকচেছফুলো হয়, তেতিয়াও মানুহে আপোনাৰ লোফল উলিয়াই কিন্তু ক্ৰিটিচাইজেই কৰিব।